দলঙৰ মাছ অংশত পকী বিম হেলনীয়া হৈ থকা অৱস্থাতে নিৰ্মাণ কাৰ্য চলি আছে পকী স্লেবৰ। এই দৃশ্য খুৱাং কুতুহাট বুঢ়ীদিহিং নৈৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ। দলংখন নিৰ্মাণৰ সময়ত ভয়ংকৰ বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে। হয়, নিৰ্মীয়মান 4 লেনযুক্ত পথত মৰাণ বাইপাছৰ পৰা লেপেটকটা বাইপাছ সংযোগী অংশত কুতুহাট বুঢ়ীদিহিং নৈৰ ওপৰত নিৰ্মাণ চলি আছে পকী দলঙৰ। 4 লেনযুক্ত পথৰ সমান্তৰালভাৱে দ্ৰুতগতিত নিৰ্মাণ হৈ থকা এই পকী দলঙত পৰিলক্ষিত হৈছে ভয়ংকৰ বিসংগতিৰ। দলঙৰ খুঁটাৰ ওপৰত স্থাপন কৰা পকী বিম দলংখনৰ মাজ অংশত হেলনীয়া হৈ থকা অৱস্থাতে নিৰ্মাণ কাৰ্য চলি আছে পকী স্লেবৰ। দলং নিৰ্মাণত জড়িত শ্ৰমিকসকলে এই বিসংগতিৰ বিষয়ে সংশ্লিষ্ট অভিযন্তাক অৱগত কৰিছে যদিও গুৰুত্ব প্ৰদান নকৰা বুলি জানিবলৈ দিয়ে শ্ৰমিকসকলে। সাইডৰ যেটো ওয়াল বেকা হৈছে অকমান গাডাটো বেকা হৈছে কিখানে বেকা হ'ল এটো কি বেয়াৰিং অকমান ক্যাপচাৰ্ড হৈ আছে এটোৱে এনেকে বনাই আছে। আমি কৈছে ইঞ্জিনিয়াৰ আছে তাত কৈছে হোক চলেগা এনেকুৱা কয়। আমি কি কম, আমি তো কাম কৰা মানুহ কিবা হলে আৰু ইহঁতে ইঞ্জিনিয়াৰ কেইটাহে গম পায়, আমি তো লেবাৰ মানুহ কামহে কৰি আছো, আমি জানো বেকা হৈছে বুলি। এই 4 লেনযুক্ত পথ আৰু দলং নিৰ্মাণত SS ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু গণপতি নামৰ দুটা প্ৰতিষ্ঠান জড়িত থকা বুলি জানিব পৰা গৈছে। যিহেতু চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত মৰাণ লেপেটকটা সংযোগী 4 লেনযুক্ত পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা, গতিকে নিৰ্মাণ কাৰ্য যিকোনো প্ৰকাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে গ্ৰহণ কৰিছে নেকি আশাপূৰ্ণ ব্যৱস্থা। এনেদৰে ত্ৰুটিপূৰ্ণভাৱে স্থাপন কৰা পকী বিমে ভৱিষ্যতৰ দিনত অঘটন ঘটাব পাৰে বুলিও মন্তব্য কৰিছে নিৰ্মাণ কাৰ্যত জড়িত কৰ্মচাৰীয়ে। আনহাতে স্থানীয় সচেতন ৰাইজে নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বুঢ়ীদিহিং নৈৰ ওপৰত নিৰ্মিত গুৰুত্বপূৰ্ণ দলঙৰ নিৰ্মাণত লৰা ধেমালি নকৰিবলৈ আহ্বান জনাইছে। হয়, এইটো এটা অতি দুৰ্ভাগ্যজনক কথা। মাননীয় মুখ্যমন্ত্ৰী এইটো এটা ড্ৰিম প্ৰজেক্ট তেখেতৰ। ইয়াতে যদি যিসমূহ প্ৰতিষ্ঠানে কাম কৰিছে, যিমান গাফিলতি কৰিছে, আপোনালোকক দেখুৱাবলগীয়া বহুত আছে। আজি অলপ দিনৰ আগত এটা তেখেতলোকে পাইলিং কৰিছিলে, পাইলিংটো সম্পূৰ্ণভাৱে ঢেলাই নহ'ল। তেখেতলোকে ওচৰ চুবুৰীয়া কিছুমানে দেখিব বুলি, স্থানীয় ৰাইজে গম পাব বুলি তেখেতে ৰাতিটোৰ ভিতৰতে মাটি দি সেইটো পুতি দিলে। তাত ক'বলৈ আমি একো সুবিধাই নাপালোঁ। এতিয়াতো দেখি ওলাই আছে একদম যিটো গাঁটাৰ তেখেতলোকে বহিব লাগিছিলে কমচে কম 1.5 ফুটমান বাহিৰলৈ ওলাই আছে। ভৱিষ্যতৰ দিনত এইটো গাঁটাৰ মানে খহি পৰা সম্পূৰ্ণ চান্স আছে। তো গতিকে বিভাগীয় কৰ্তৃপক্ষলৈ NSDCL যিসমূহ ইঞ্জিনিয়াৰ আছে তেখেতলোকক অনুৰোধ জনাম, তেখেতলোকে এবাৰ আহি চাওকহি, আৰু যদি ভৱিষ্যতৰ দিনত যদি এইটো একো নহয় তেখেতলোকে থাকক, আৰু যদি ভৱিষ্যতৰ দিনত যদি বিপদ আহে তো তেখেতলোকে এই গাঁটাটো সম্পূৰ্ণভাৱে তেখেতলোকে ৰিজেক্ট কৰি নতুন গাঁটাৰ লগোৱা ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা তেখেতলোকে তেনেকৈ কাম কৰি আছে। ইয়াত কোনো ছেফটি বেলৰ কথা নাই, ইয়াত তেখেতলোকৰ কোনো জোতা কথা নাই, তেখেতলোকৰ কোনো হেণ্ডস্কুলৰ কথা নাই। যেনেকৈ মন যায় তেনেকৈ মই মতালি কৰি তেখেতলোকে কাম কৰি আছে ইয়াত। হয়, আজি নহ'ব পাৰে, ভৱিষ্যতৰ দিনত। আজি এখন দলঙৰ আয়ুস কিমান, 100 বছৰ 200 বছৰ। আৰু আমি যি দেখিছোঁ এই দলংখনৰ যিটো গাঁটাৰ তেখেতলোকে বেকাকৈ লগাই থৈ গৈছে, খুব সম্ভৱ 50 বছৰ পাছত এই দলং মানে খহি পৰা সম্পূৰ্ণ মানে ইয়াত নক্সা কৰিব নোৱাৰি আৰু খহি পৰিব মানে। ভাবকচোন, এনেদৰে বিসংগতিপূৰ্ণভাৱে যদি নিৰ্মাণৰ কাম চলি থাকে, নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত পথচাৰীলৈ কেনেকুৱা ধৰণৰ ডাঙৰ বিপদ নামি আহিব পাৰে। সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াৰ ওপৰত চকু দি বিসংগতিসমূহ দূৰ কৰিবনে, সেয়া এক লাখটকীয়া প্ৰশ্ন। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।